ৰাধুৰাম চাৰিআলি বজাৰত এই ৰাধুৰাম চাৰিআলি অঞ্চলৰ উদীয়মান যুৱকসকলে আমাৰ অত্ৰ অঞ্চলৰ লুকাই থকা প্ৰতিভাবোৰ বিকাশ কৰাৰ কাৰণে তেওঁলোকে এটা ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে। সেয়া হ'ল ৰাধুৰাম চাৰিআলি বজাৰত তেওঁলোকে কেইজনমান যুৱ বন্ধুৱে মিলি এটা নৃত্য প্ৰতিযোগিতা বা নৃত্য ক্লাব ডান্স ক্লাব এটা খুলিছে আৰু এই ডান্স ক্লাবৰ আজি শুভ উদ্বোধনী অনুষ্ঠান। আৰু এই শুভ উদ্বোধনী অনুষ্ঠানত ফকীৰগঞ্জ থানাৰ ASI নজৰুল ইছলাম ডাঙৰীয়া আহি উপস্থিত হৈছে। আমি ডান্স ক্লাবৰ কৰ্তৃপক্ষৰ সহযোগত আমি তেওঁক এই ৰঙা ফিতাখন কাটি ক্লাবৰ শুভ উদ্বোধনী কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। একটা ফটো না রাতি কুয়া বলে সানডে মানডে তেওঁলোকৰ নাই, তেওঁলোকে সময় নাই তেওঁলোকৰ। তথাপিও হয়তো OC ছাৰে লগত তেখেতে আলোচনা কৰিছে। যিয়ে নহওক ফকীৰগঞ্জ থানাৰ পৰা ASI নজৰুল ইছলাম ডাঙৰীয়া আহিছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখিছোঁ প্ৰতিটো এনেকুৱা সাংস্কৃতিক বা খেল ধেমালিৰ লগত আমি কোৱা মতে যে পূৰ্বৰ OC ছাৰো যেনেকৈ আছিল, ঠিক আমাৰ এতিয়া নতুন OC ছাৰ আৰু আমাক ASI নজৰুল ইছলাম ছাৰ পুৰণা, তেখেতেও আমাক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে বা উৎসাহ দিছে। আমি যাৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো এতিয়া আমাৰ মাজত আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা ফকীৰগঞ্জ থানাৰ ASI নজৰুল ইছলাম ডাঙৰীয়া